2025 বৰ্ষৰ গুণোৎসৱৰ ফলাফল ঘোষণা কৰা হৈছে ক্ৰমাগতভাৱে পঞ্চমবাৰৰ বাবে শীৰ্ষস্থানত শিৱসাগৰ জিলা দ্বিতীয় স্থান লাভ কৰিছে গোলাঘাট জিলাই তৃতীয় স্থান লাভ কৰিছে ডিব্ৰুগড় জিলাই ঐক্য সাজৰ গুণগত মানৰ ক্ষেত্ৰতো শীৰ্ষত আছে শিৱসাগৰ মাজুলী আৰু চৰাইদেউ জিলাই লাভ কৰিছে দ্বিতীয় আৰু তৃতীয় স্থান স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰথম স্থানত গোলাঘাট জিলা দ্বিতীয় স্থানত কামৰূপ মহানগৰ তৃতীয় স্থানত যোৰহাট এ+ পাইছে ৰাজ্যৰ 13,300খন বিদ্যালয় এ গ্ৰেড পাইছে 13,952খন বিদ্যালয় 4,243খন বিদ্যালয়ে পাইছে বি গ্ৰেড ইফালে 891খন বিদ্যালয়ে পাইছে চি গ্ৰেড ডি গ্ৰেড পাইছে 218খন বিদ্যালয়ে পশ্চিম কাৰ্বি আংলং চিৰাং জিলাই দেখুৱাব পৰা নাই ভাল ফলাফল অনাগত দিনত শিক্ষকসকলক চেষ্টা কৰাৰ আহ্বান জনোৱা হৈছে আজি গুণোৎসৱ অসমৰ শিক্ষা জগতখনৰ এটা গুণৰ উৎসৱ আৰু সকলোৰে আদৰৰ আৰু মৰমৰ উৎসৱলৈ ৰূপান্তৰ হৈছে গুণোৎসৱৰ জৰিয়তে লাভ কৰা উৎসাহ আৰু গুণোৎসৱৰ জৰিয়তে লাভ কৰা উদ্দীপনাই অসমৰ শিক্ষা জগতখনলৈ অনা ৰূপান্তৰৰ দৃশ্য অলপ আগতে আমি তথ্যচিত্ৰত দেখিবলৈ পাইছো আজি আমাৰ বাবে অত্যন্ত আনন্দৰ বিষয় যে 2025 চনৰ মূল্যাংকনৰ জিলা ভিত্তিক ফলাফলো আজি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ঘোষণা কৰিছে শিৱসাগৰ জিলাই প্ৰথম গোলাঘাট জিলা দ্বিতীয় আৰু ডিব্ৰুগড় জিলাই এই বছৰৰ মূল্যাংকনত তিনিওটা স্থান প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে মই শিৱসাগৰ ডিব্ৰুগড় আৰু গোলাঘাট জিলাক অভিনন্দন জ্ঞাপন কৰিছো এই স্বচ্ছতাক আমি গুণোৎসৱৰ এক আধাৰ হিচাপে নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা কৰিছিলো মই গোলাঘাট জিলা কামৰূপ মহানগৰ জিলা আৰু যোৰহাট জিলাক অভিনন্দন জনাম স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰথম তিনিটা স্থান অধিকাৰ কৰাৰ বাবে অসমত এটা কথা আমি সকলোৱে অনুভৱ কৰো যে আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহত ইউনিফৰ্মে আৰু মিড ডে মিলে এটা বিশেষ ভূমিকা গ্ৰহণ কৰে গুৱাহাটী মহানগৰত আমি বাস কৰি মধ্যাহ্ন ভোজনৰ প্ৰয়োজনীয়তা মূল্যাংকন কৰাত আমি কেতিয়াও সফল হ'ব নোৱাৰো কিন্তু মধ্যাহ্ন আহাৰ আৰু ইউনিফৰ্মে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ লৈ অহাৰ এক বিশেষ ভূমিকা পালন কৰে আৰু ই আজি বিশ্বজুৰি স্বীকৃত হৈছে আৰু এই ব্যৱস্থাই আমাৰ শিক্ষা জগতখনক সুন্দৰ কৰিছে ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন আহাৰ ভোজন আৰু সাজ পোছাক এই দুইটাৰ ক্ষেত্ৰতে প্ৰধান শিক্ষকসকলে কোনো পধ্যেই কম্প্ৰমাইজ কৰাটো উচিত নহয় আৰু এনে ধৰণৰ বিতৰ্কই আমাৰ সমাজখনক কলুষিত কৰে মই এইবাৰ অসম চৰকাৰৰ শিক্ষা বিভাগক অভিনন্দন জনাম যে গুণোৎসৱত আমি ইউনিফৰ্মৰ গুণগত মানদণ্ড নিৰূপণ কৰাৰ বাবে প্ৰচেষ্টা কৰিছিলো তিনিওখন জিলা শিৱসাগৰ মাজুলী আৰু চৰাইদেউৱে এই ইউনিফৰ্ম প্ৰদানৰ গুণগত মানদণ্ডত প্ৰথম তিনিটা স্থান লাভ কৰিবলৈ সক্ষম হৈছে মই তেখেতসকলক অভিনন্দন জনাম